নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমাৰ স্কিনত যেতিয়া কলা দাগ হয় তেতিয়া আমি চিন্তাত পৰোঁ আৰু তাৰ উপায় বিচাৰি হাবাথুৰি খাওঁ। কিন্তু আজি এনেকুৱা এটা বেমাৰৰ কথা আলোচনা কৰিম যিটো বেমাৰত আমাৰ স্কিনখন কলা নহয় বৰঞ্চ বগাহে হয় আৰু এই বেমাৰটোক লৈ সমাজত নানা ধৰণৰ অন্ধবিশ্বাস আছে। এই বেমাৰটোৰ নাম হৈছে ভিটিলিগো বা লিউকোডাৰ্মা, যাক অসমীয়াত শ্বেতকুষ্ঠ বুলি কোৱা হয়। এই বেমাৰটো কি কাৰণে হয় আৰু হলে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে আৰু কিবা আয়ুৰ্বেদিক চিকিৎসা বা দিহা আছে নেকি, এনেকুৱা বহুত ইম্পৰ্টেণ্ট কথা আজি আলোচনা কৰিম, যিবোৰ জানিলে আপোনালোক নিশ্চয় উপকৃত হ'ব। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, কাৰণ এনেকুৱা বেমাৰত ভুগি থকা বহুত মানুহ আছে আৰু অন্ধবিশ্বাসৰ কাৰণে তেওঁলোকে ভালদৰে চিকিৎসা নকৰে, যাৰ কাৰণে কেতিয়াবা জটিলতাও হয়। গতিকে ভিডিঅ'টো দেৰি নকৰোঁ, আৰম্ভ কৰোঁ আহক। ভিটিলিগো বা শ্বেতকুষ্ঠ নামৰ বেমাৰটোত প্ৰকৃততে কি হয়? আমাৰ স্কিনত মেলানোচাইট নামৰ এবিধ বিশেষ ধৰণৰ কোষ থাকে, যিয়ে মেলানিন নামৰ বিশেষ ধৰণৰ পিগমেণ্ট বা ৰঞ্জক পদাৰ্থৰ সৃষ্টি কৰে আৰু এই মেলানিনে আমাৰ স্কিনৰ স্বাভাৱিক ৰংটো ধৰি ৰাখে আৰু চকু বা চুলিৰো স্বাভাৱিক ৰংটো ধৰি ৰাখে। কিন্তু কিবা কাৰণত যেতিয়া এই মেলানোচাইটবিলাক ধ্বংস হ'বলৈ ধৰে তেতিয়া মেলানিন নামৰ পিগমেণ্ট বা ৰঞ্জক পদাৰ্থটো কমি যায় আৰু দেহৰ কোনো কোনো অংশ লাহে লাহে বগা হ'বলৈ ধৰে আৰু তেতিয়াই ইয়াক কোৱা হয় লিউকোডাৰ্মা বা ভিটিলিগো। লিউকোডাৰ্মা বা ভিটিলিগোৰ কাৰণ বহুত আছে, তাৰ ভিতৰত কিন্তু প্ৰথম আৰু প্ৰধান কাৰণটোৱে হৈছে অটো ইমিউনিটি। কিন্তু অটো ইমিউনিটি কি সেইটো প্ৰকৃততে জানিব লাগিব। আমাৰ দেহৰ ইমিউন ছিষ্টেম বা ৰোগ প্ৰতিৰোধ তন্ত্ৰৰ প্ৰধান কাম হৈছে যিকোনো বীজতৰীয়া বস্তুকে চিনাক্ত কৰি সেইবিলাক ধ্বংস কৰাটো। কিন্তু অটো ইমিউনিটিৰ ক্ষেত্ৰত ওলোটা হয়। এই ক্ষেত্ৰত ইমিউন ছিষ্টেমটোৱে আমাৰ দেহত থকা চেল বা কোষবিলাককে আক্ৰমণ কৰিবলৈ ধৰে। যেনে ভিটিলিগোৰ ক্ষেত্ৰত মেলানোচাইটবিলাক ধ্বংস হয়, যাৰ কাৰণে মেলানিন নামৰ পিগমেণ্টটোৰ পৰিমাণ কমি যোৱাৰ কাৰণে আমাৰ স্কিনত বগা বগা কিছুমান দাগ হ'বলৈ ধৰে আৰু তেতিয়াই ইয়াক কোৱা হয় ভিটিলিগো। ২ নম্বৰ কাৰণটো হৈছে জেনেটিক, অৰ্থাৎ পৰিয়ালত যদি কাৰোবাৰ ভিটিলিগো থাকে তেতিয়াও ভিটিলিগো হোৱাৰ সম্ভাৱনা থাকিব পাৰে। আৰু ৩ নম্বৰ কাৰণটো হৈছে কিছুমান বিশেষ বেমাৰত আক্ৰান্ত ব্যক্তিৰো কেতিয়াবা ভিটিলিগো হ'ব পাৰে, যেনে ডায়েবেটিছ ৰোগত আক্ৰান্ত ব্যক্তিৰো কেতিয়াবা ভিটিলিগো হ'ব পাৰে আৰু থাইৰয়ডৰ সমস্যাত ভুগি থকা ব্যক্তিৰো কেতিয়াবা ভিটিলিগো হোৱাৰ সম্ভাৱনা থাকে, কাৰণ এইবিলাকত হৰমনৰ খেলিমেলি হয় আৰু কেতিয়াবা ইমিউনিটিৰো খেলিমেলি হয়। আৰু ৰিমটইড আৰ্থ্ৰাইটিছ বা বাত বিষত আক্ৰান্ত ব্যক্তিৰো কেতিয়াবা ভিটিলিগো হ'ব পাৰে। এলোপেচিয়া নামৰ বেমাৰটোত আক্ৰান্ত ব্যক্তিৰো কেতিয়াবা ভিটিলিগো হ'ব পাৰে। কেতিয়াবা এনিমিয়া বা ৰক্তহীনতাৰ বাবেও ভিটিলিগো হ'ব পাৰে, বা ভিটামিন B12, ভিটামিন D এইবিলাকৰ ডেফিচিয়েঞ্চিৰ কাৰণেও ভিটিলিগো হ'ব পাৰে আৰু কেতিয়াবা লিভাৰ ট্ৰাবুলৰ কাৰণেও হ'ব পাৰে। আৰু এনেকুৱা বহুত কাৰণ আছে, কমপ্লেক্স কাৰণৰ কাৰণে সাধাৰণতে ভিটিলিগো বা শ্বেতকুষ্ঠ নামৰ বেমাৰটো হয়। আৰু এক্সিডেণ্ট হ'লে কেতিয়াবা আঘাত পোৱা অংশত মেলানোচাইট ধ্বংস হৈও ভিটিলিগো নামৰ বেমাৰটো ষ্টাৰ্ট হ'ব পাৰে, বা বাৰ্ণ হ'লে বা জুয়ে পুৰিলে তেনেকুৱা ঠাইতো কেতিয়াবা ভিটিলিগো হোৱা দেখা যায়। শ্বেতকুষ্ঠ বা ভিটিলিগো আমাৰ দেহৰ যিকোনো অংশতে হ'ব পাৰে। মুখ, ডিঙি, হাত, ভৰি আদি ছান এক্সপ'জড এৰিয়াবিলাকত বেছিকৈ হয়, কিন্তু কেতিয়াবা মিউকাছ মেমব্ৰেন অৰ্থাৎ শ্লেষ্মা আৱৰণ থকা কিছুমান জেগা বা এৰিয়াটো হয়, যেনে মুখগহ্বৰৰ ভিতৰত, নাকৰ ভিতৰত আৰু গুপ্ত অংগৰ ভিতৰতো কেতিয়াবা ভিটিলিগো বা শ্বেতকুষ্ঠ হ'ব পাৰে। ভিটিলিগো বা শ্বেতকুষ্ঠক লৈ আমাৰ সমাজত নানা ধৰণৰ অন্ধবিশ্বাস আছে, যেনে শ্বেতকুষ্ঠ থকা ব্যক্তিক চুব নাপায় বা তেওঁলোকে এৰা যিকোনো বস্তু খাব নাপায়, তেওঁলোকে পিন্ধা কাপোৰ পিন্ধিব নাপায়, এনেকুৱা ধৰণৰ অন্ধবিশ্বাস আছে, যিবোৰ একেবাৰে ভুল বা ৰং বুলি ক'ব লাগিব। কাৰণ শ্বেতকুষ্ঠ নন ইনফেকচিয়াছ, অৰ্থাৎ ই এজনৰ পৰা আনজনলৈ খুচৰি নাযায়। ২০ৰ পৰা ৪০ বছৰ বয়সৰ মানুহৰ সাধাৰণতে এই বেমাৰটো বেছিকৈ হয়, কিন্তু জীৱনৰ যিকোনো স্তৰতে যিকোনো মানুহৰে এই বেমাৰটো হ'ব পাৰে। আয়ুৰ্বেদ শাস্ত্ৰৰ মতে শ্বেতকুষ্ঠ বা ভিটিলিগোৰ দৰে স্কিনৰ বেমাৰবিলাকৰ কাৰণ বহুত আছে। তাৰ ভিতৰত প্ৰথম আৰু প্ৰধান কাৰণটোৱে হৈছে বিৰুদ্ধ আহাৰ সেৱন। কিন্তু বিৰুদ্ধ আহাৰ কি সেইটো কথা আমি প্ৰথমতে জানিব লাগিব। এটা উদাহৰণ দিছোঁ, ধৰক গাখীৰ খাওঁতে তাৰ লগতে যদি একেলগে মাছ, মাংস, কণী আদি খোৱা যায় তেতিয়া আয়ুৰ্বেদত ইয়াক কোৱা হয় বিৰুদ্ধ আহাৰ, অৰ্থাৎ ৰং
কম্বিনেশ্যন। গাখীৰৰ লগত মাছ, মাংস, কণী আদি এনেও নিমিলে, সেই কথাটো সকলোৱে জানে। যদি আমি একেলগে খাওঁ তেতিয়া আমাৰ ডাইজেষ্টিভ ছিষ্টেমত যথেষ্ট প্ৰেছাৰ পৰে বা কেতিয়াবা বদহজম বা অন্যান্য পেটৰ সমস্যা হোৱাৰ সম্ভাৱনা থাকে, আৰু তেতিয়া আমাৰ দেহত কিছুমান টক্সিনছৰ উৎপাদন হয়, আৰু সেই টক্সিনছবিলাকৰ কাৰণে আমাৰ ইমিউনিটি কেতিয়াবা বা ইমিউন ছিষ্টেমটো খেলিমেলি হয়, আৰু তেতিয়া অট' ইমিউন বেমাৰবিলাক হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। সেইকাৰণে যি মানুহে এনেকুৱা ধৰণৰ খাদ্য বেছিকৈ খায় তেওঁলোকৰ এই বেমাৰটো হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি বুলি আয়ুৰ্বেদত উল্লেখ আছে, আৰু ইয়াৰ চাইণ্টিফিক যিটো এক্সপ্লেনেশ্যন সেইটো মই আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। আৰু 2 নম্বৰ কাৰণটো হৈছে জেনেটিক, অৰ্থাৎ ফেমিলি ফেক্টৰ এটা আছে, সেইটো আয়ুৰ্বেদতো মানে, আৰু এই কথাটো মডাৰ্ণ চায়েন্সেও প্ৰমাণ কৰিছে। ভিটিলিগ কিয়ৰেবল নে ইনকিয়ৰেবল, অৰ্থাৎ ট্ৰিটমেণ্ট কৰিলে ভিটিলিগ ভাল হয়নে নহয়, আৰু ভিটিলিগ পেচেণ্টে কেনেকুৱা ধৰণৰ খাদ্য খালে ভাল আৰু কেনেকুৱা ধৰণৰ কথা মানি চলিব লাগে, এই সকলোবিলাক কথা সকলোৱে জনাটো দৰকাৰ। কাৰণ কাৰ কেতিয়া এনেকুৱা ধৰণৰ বেমাৰ হয় কোনো ঠিকনা নাথাকে। সাধাৰণতে বেমাৰটো ষ্টাৰ্ট হওঁতে অৰ্থাৎ প্ৰাৰম্ভিক অৱস্থাত যদি চিকিৎসা কৰা যায় তেতিয়া অতি সোনকালে আৰোগ্য লাভ কৰিব পাৰি। কিন্তু যদি পুৰণি হয়, অৰ্থাৎ যদি বহুত অংশতে এই বেমাৰটো বিয়পি যায়, তেতিয়া হয়তো পলম হ'ব পাৰে, বা কেতিয়াবা কিছুমান পেচেণ্টে বহুত দেৰিকৈ ৰিজাল্ট পাব পাৰে, বা কিছুমান হয়তো আৰোগ্য নহ'বও পাৰে। আধুনিক চিকিৎসা পদ্ধতিত ভিটিলিগৰ ট্ৰিটমেণ্ট হিচাপে দিয়া হয় ফটোথেৰাপি, আৰু কিছুমান বিশেষ মেডিচিন পেচেণ্টক খাবলৈ দিয়া হয়, আৰু কিছুমান বিশেষ অইনমেণ্ট বা মলম এক্সটাৰ্নেলিও লগাব দিয়া হয়, আৰু এনেকৈ কৰি বহুতে ভাল ৰিজাল্ট পায়। কিন্তু আমাৰ আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিৰ নিয়মবিলাক অকণমান বেলেগ হয়। ভিটিলিগৰ ট্ৰিটমেণ্ট হিচাপে আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত কিছুমান বিশেষ কথাত গুৰুত্ব দিয়া হয়। 1 নম্বৰ ইম্পৰ্টেণ্ট কথাটো হৈছে বডি ডিটক্স বা শৰীৰ শোধনৰ ওপৰত গুৰুত্ব দিয়া হয়। তাৰ কাৰণে কিছুমান বিশেষ মেডিচিন ব্যৱহাৰ কৰা হয়, পঞ্চকৰ্মও কিছুমান পেচেণ্ট অনুসৰি কৰা হয়, আৰু ইমিউনিটি বিল্ড আপৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব দিয়া হয়। পাচন তন্ত্ৰ বা ডাইজেষ্টিভ ছিষ্টেম ভালে ৰখাৰ ওপৰত গুৰুত্ব দিয়া হয়, লিভাৰৰ কাৰণে কিছুমান মেডিচিন দিয়া হয়, আৰু তেনেকৈ কিছুমান পথ্য অপথ্যৰ কথাও কোৱা হয়, আৰু যিবিলাক কাৰণৰ বাবে ভিটিলিগ বেমাৰটো হৈছে সেই বেমাৰবিলাক বা কাৰণবিলাক দূৰ কৰাৰ ওপৰতো গুৰুত্ব দিয়া হয়। গতিকে আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিৰ নিয়মবোৰ অলপমান বেলেগ বেলেগ। ভিটিলিগ পেচেণ্টসকলে কেনেকুৱা ধৰণৰ খাদ্য খাব লাগে তাৰ ওপৰতো গুৰুত্ব দিয়াটো দৰকাৰ। বিভিন্ন গৱেষণাৰ তথ্যৰ মতে ভিটিলিগ পেচেণ্টসকলে এণ্টিঅক্সিডেণ্টযুক্ত খাদ্য খোৱাত গুৰুত্ব দিব লাগে, কাৰণ এণ্টিঅক্সিডেণ্টে ফ্ৰী ৰেডিকেল ডেমেজৰ পৰা আমাৰ দেহটোক প্ৰটেকশ্যন দিয়ে, অৰ্থাৎ অক্সিডেটিভ ষ্ট্ৰেছৰ পৰা বচাই ৰাখে, আৰু ইমিউনিটিও ষ্ট্ৰং কৰে। গতিকে ভিটিলিগ পেচেণ্টসকলে এণ্টিঅক্সিডেণ্টযুক্ত খাদ্য খোৱাত গুৰুত্ব দিব লাগে। বতৰৰ সেউজীয়া ৰঙীন শাক পাচলি আৰু ফল মূলবিলাক তেওঁলোকে যিমান পাৰে খাব লাগে। বিশেষকৈ তাৰ ভিতৰত গাজৰ, বিট, কল, অমিতা, ডালিম আদি তেওঁলোকৰ কাৰণে আটাইতকৈ ভাল। বিভিন্ন গৱেষণাৰ তথ্যৰ মতে ভিটামিন B12, আইৰণ, জিংক, কপাৰযুক্ত খাদ্য ভিটিলিগ পেচেণ্টৰ কাৰণে খুব ভাল, কাৰণ ভিটামিন B12 আৰু আইৰণে মেলানোচাইট উৎপাদনত সহায় কৰে, মেলানিনৰ প্ৰডাকশ্যনত সহায় কৰে, অৰ্থাৎ ছালৰ স্বাভাৱিক ৰং ঘূৰিয়াত সহায় কৰে, আৰু জিংক আৰু কপাৰে আমাৰ ইমিউনিটি ষ্ট্ৰং কৰে আৰু অক্সিডেটিভ ডেমেজো প্ৰিভেণ্ট কৰে। গতিকে এনেকুৱা ধৰণৰ খাদ্যবোৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিলে ভিটিলিগ পেচেণ্ট যথেষ্ট উপকৃত হয়। আৰু আয়ুৰ্বেদ শাস্ত্ৰৰ মতেও তামৰ পাত্ৰত বা কপাৰ পাত্ৰত ৰখা পানী আমাৰ কাৰণে খুব ভাল। বিশেষকৈ ভিটিলিগ পেচেণ্টে ৰাতি খোৱাৰ সময়ত তামৰ পাত্ৰত অলপমান পানী ৰাখি থৈ ৰাতিপুৱা সেইখিনি অলপমান গৰম কৰি নিয়মিতভাৱে যদি খোৱাৰ অভ্যাস কৰে তেওঁলোক যথেষ্ট উপকৃত হ'ব। আয়ুৰ্বেদ শাস্ত্ৰৰ মতে আমলখি, শিলিখা, ত্ৰিফলা, হালধি, নিম, এল'ভেৰা, গুডুচি বা গিলয়, যাক অসমীয়াত অমৰলতা বা শগুনী লতা বুলি কোৱা হয়, এনেকুৱা ধৰণৰ বনৌষধিবিলাক ভিটিলিগ পেচেণ্টৰ কাৰণে খুব ভাল, কাৰণ এইবিলাকে আমাৰ দেহৰ ইমিউন ছিষ্টেমটো শক্তিশালী কৰে। অট' ইমিউন বেমাৰবিলাকৰ কাৰণে এনেকুৱা ধৰণৰ বনৌষধি খুব উপকাৰী, আৰু আমাৰ দেহৰ সকলোবিলাক ছিষ্টেম হেল্ডি কৰি ৰাখে। গতিকে এনেকুৱা ধৰণৰ বনৌষধিবিলাক আপোনালোকে খাদ্য তালিকাত মাজে মাজে অন্তৰ্ভুক্ত কৰিব পাৰে। ইয়াৰ খোৱাৰ নিয়মবিলাক মই প্ৰায়বিলাক ভিডিঅ'তে আপোনালোকক মাজে মাজে দি থাকোঁ, সেইবিলাক গৈ আপোনালোকে চাব। আৰু এইবিলাক এক্সটাৰ্নেলিও কিছুমান ব্যৱহাৰ কৰিব পাৰি, যেনে হালধি, এল'ভেৰা, নিম, এইবিলাক আমি এক্সটাৰ্নেলিও ব্যৱহাৰ কৰিব পাৰোঁ। আৰু বহুতো এনেকুৱা আয়ুৰ্বেদিক বনৌষধি আছে যিবোৰ আপোনালোকে মেডিচিন হিচাপে এজন আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ মতে যদি ব্যৱহাৰ কৰে যথেষ্ট ভাল ৰিজাল্ট পাব। প্ৰথমতে 2-3 মাহমানৰ পিছত আপোনালোকে ৰিজাল্টবিলাক পাবলৈ আৰম্ভ কৰিব, আৰু পেচেণ্টৰ কিমান কণ্ডিশ্যনটো কেনেকুৱা সেইটোৰ ওপৰত ডিপেণ্ড কৰি চিকিৎসাটো হয়তো দীঘলীয়া হ'ব পাৰে, এবছৰমান লাগিব পাৰে, 2 বছৰমান লাগিব পাৰে, কিন্তু আপোনালোকে ধৈৰ্য ধৰিলে আয়ুৰ্বেদিক চিকিৎসাত যথেষ্ট সুফল পাব।
ৱালনাট বা আখৰোট, খেজুৰ, বগা তিল এনেকুৱা ধৰণৰ খাদ্যবোৰ ভিটিলিগো পেচেণ্টৰ কাৰণে খুব ভাল। গতিকে এনেকুৱা খাদ্যবোৰ তেওঁলোকে খাদ্য তালিকাত যিমান পাৰে অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰক। কিন্তু ভিটিলিগো পেচেণ্টৰ কাৰণে কিছুমান খাদ্য বেয়াও আছে, যেনে ধৰক মাটি দাইল, উৰহি, কচু, বেঙেনা, বিলাহী, পালেং শাক, ষ্ট্ৰবেৰী, মৌচুমী টেঙা এনেকুৱা খাদ্যবোৰ তেওঁলোকে পৰাপক্ষত কমাই খাব লাগে বা একেবাৰে নেখালে ভাল, কাৰণ এইবিলাক খাদ্য খালে কিছুমানৰ বেমাৰটো বহা দেখা যায়। গতিকে ইমিউনিটি হিলা বা ইমিউনিটিৰ ক্ষেত্ৰত খেলিমেলি হোৱা খাদ্যবিলাক পৰাপক্ষত নোখোৱাই ভাল। আৰু ৰোগৰ পথ্যৰ কথা যদি আমি ভালদৰে মানি চলোঁ তেতিয়া চিকিৎসাত বেছি ভাল ৰেছপন্স পোৱা যায়। সেইকাৰণে আপোনালোকে খাদ্য খোৱাৰ ওপৰতো বা নোখোৱাৰ ওপৰতো ভালদৰে গুৰুত্ব দিব আৰু এখন ডায়েট প্লেন কৰি আপোনালোকে ভালদৰে নিজৰ কেয়াৰ ল'ব। আৰু এই গোটেইখিনি কথা যদি মনা যায় তেতিয়া আপোনালোকে নিশ্চয় এটা ভাল ৰিজাল্ট পাব আৰু আয়ুৰ্বেদিক চিকিৎসাৰ ওপৰত আপোনালোকৰ বিশ্বাস বাঢ়িব। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে শ্বেয়াৰ কৰিব, যাতে এনেকুৱা পেচেণ্টসকল সহায় হয় আৰু অসমৰ ৰাইজো উপকৃত হয়। নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।